বর্তমান বিটিসি রাজনীতি ঢৌ প্রতিটা রাজনীতি নিজের নিজের রণকৌশল আরম্ভ করেছে যেহেতু নির্বাচন এতিয়াও বহু আছে বাকি তথাপিও প্রতিটি দলের নিজের নিজের রণকৌশল জনতার মাজত লৈ আছে আৰু মই বৰ্তমান উপস্থিত আছো বিটিসিৰ পৰিষদীয় সমষ্টি কুমা সমষ্টিৰ পানবাৰী ভেলাকবা গাঁৱত উপস্থিত আছো আৰু ইয়াতে দেখা গৈছে বিজেপিয়ে নিজৰ রণকৌশল চলাইছে আৰু মই সেই দৃশ্য প্ৰথমতে মোৰ সঠিকভাৱে দেখাব কেমেৰা পাৰ্চন দেখা গৈছে ইয়াতে বিভিন্ন জাতি মুছলিম হিন্দু সকলে বড়ো আদিবাসী সকলে ইয়াতে একগোট খাইছে আৰু তেনেদৰে দেখা গৈছে আৰু আঁকোৱালি লৈছে বিজেপিক মুছলিম সকলেও আঁকোৱালি লৈছে যাৰ কাৰণে আজি ইয়াতে বহুতো ভিৰ দেখিবলৈ পোৱা গৈছে আৰু ইয়াতে বৰ্তমান উপস্থিত আছে বিটিসিৰ শ্রীরামপুর সমষ্টির এমসিএল তথা বর্তমানের বিটিআরের ইএম সজল কুমার সিংহ তেখেতৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম যে আজি আমাৰ ভেলাকবা গাঁৱত আহি মই উপস্থিত হৈছোঁ আৰু মোৰ এটা বস্তু ইয়াত দেখা পাইছোঁ যে বহুত পিছ পৰি আছে গাঁৱটো আৰু ইয়াত এটা মেজৰ সমস্যা হৈছে ব্ৰিজ এই নদীৰ ব্ৰিজটো বনাই দিলে মানুহখিনি বহুত উপকৃত হ'ব আৰু মই কৈছোঁ যে আগন্তুক দিনত আমাৰ ইয়াৰ পৰা বিজেপিৰ এমচিএলে জিকিব লাগে আৰু মই প্ৰতিশ্ৰুতি দিছোঁ যে আমি এইটো বনাই দিম আৰু এই গাঁৱত মই দেখা পালোঁ ইয়াত সব জাতি জনগোষ্ঠীৰ মানুহ আছে সবে এটা খুব মিলা প্ৰীতিৰে আছে মই খুব আনন্দিত হৈছোঁ ভাল লাগিছে আৰু মই ভাবোঁ যে ইয়াত কৰিবলগীয়া বহুত কাম আছে নেক্সটত মিছন থাকিব আমাৰ গুমা আৰু গুমাত আমি খুব ভালদৰে কাম কৰিম আপোনালোকে দেখা পাইছে যে শ্ৰীৰামপুৰত ইতিমধ্যে ৰাস্তা ঘাট 75% হৈ গ'ল তো মই এটা টাৰ্গেট লৈছোঁ যে 10 বছৰত গুমাত এনেকুৱা কাম কৰিম আমি লাষ্ট দুটা টাৰ্ম যে 10 বছৰত এটাও ৰাস্তা ঘাট ইয়াৰ সমস্যাখিনি 100% সমাধান কৰিম কাৰণ ময়ো এজন গুমা মই প্ৰতিনিধি হয় যদিও মই শ্ৰীৰামপুৰৰ বিটিআৰৰ ইএম কিন্তু মই গুমাত জন্মগ্ৰহণ মোৰ গুমাতে হৈছে সেইকাৰণে মই জন্ম জাগা হিচাপে মই খুব উঠি পৰি লাগিছোঁ যে মই নেক্সটত শ্ৰীৰামপুৰৰ লগে লগে গুমাখিনিও মই চাম প্ৰথমবাৰৰ বাবে ভেলাকবা গাঁৱত আহিছে ৰাইজৰ আপোনালোকে দেখা পাইছে যে মই ইয়াত আহিছোঁ হাজাৰ হাজাৰ ৰাইজ আহিছে আজি ইয়াত আমি কাকো মাতি অনা নাই বা পইচা দি অনা নাই যে মই মিটিং আকাৰে কৰিব আহিছিলোঁ সৰু সুৰা গাঁৱত চাইছোঁ চব মহিলাসকল আহিছে আমাৰ বুদ্ধিজীৱীসকল আহিছে গাঁৱত তো যি সঁহাৰি দেখা পাইছোঁ ইয়াত আগন্তুক দিনত ইয়াত কোনেও বিজেপিক ৰখাব নোৱাৰে আৰু মই ভাবোঁ যে ৰাইজৰ সঁহাৰি অনুসৰি যদি ৰাইজে বিচাৰে হয়তো ময়ো প্ৰতিদ্বন্দ্বিতা কৰিব পাৰোঁ যেহেতু দেখা যাচ্ছে এই অঞ্চলখনত বিজেপিকো জনসাধাৰণ বেছি তেখেতসকলৰ ওপৰত আপুনি কেনেধৰণৰ কাম আপুনি ইতিমধ্যে দেখা পাইছে যে শ্ৰীৰামপুৰ সমষ্টিত মই সংখ্যালঘু এৰিয়াত কিমান কাম কৰিছোঁ আপুনি নিজেও ঘূৰি থাকে তো এইটো হিচাপত মই যেতিয়া কাম কৰিম মোৰ তাত জাতি জন্ম নাই মই সব জাতি জনগোষ্ঠীক লৈ মই কাম কৰি যাম